সন্তানক যি বিচাৰিছে তাকেই দিছো। লৈকেহে সন্তানক আপুনি সুৰক্ষা কৰিব পাৰিব। কিন্তু আজি সমাজৰ 100%ৰ ভিতৰত 90% সন্তানে বাহিৰত পঢ়িবলৈ যাব, নহয় জানো? এনেকুৱা উদাহৰণ আছে সমাজত যে ল'ৰা লণ্ডনত থাকে, আমেৰিকাত থাকে, ছোৱালী ইংলেণ্ডত থাকে, পিতা মাতা অকলশৰীয়া। মই কোৱাৰ ভাবাৰ্থ এইটোৱে, যাবই যি আত্মাই য'ত য'ত পাৰ্ট বজাবলগীয়া আছে তালৈ কাৰ্মিক একাউণ্ট। কোন কোন বিকেজ আছে অকণমান হাত দাঙিবচোন। আচ্ছা, ঠিক। গতিকে কাৰ্মিক একাউণ্টটো মানে মই অকণমান সৰলভাৱে বুজাব বিচাৰিছোঁ। এই যে আপোনালোকে আহি যে আজি এইখিনি সময় ইয়াত যে বহি আছে, এইখিনি আপোনাৰ কৰ্মৰ একাউণ্টত এই সময়খিনি আপুনি ইনভেষ্ট কৰি ৰাখিছিল। দেই, আমি যেতিয়া জন্মগ্ৰহণ কৰোঁ, এখন জনম কুণ্ডলী যে তৈয়াৰ হয়, তাতে আমাৰ জীৱনৰ সম্পূৰ্ণ কাৰ্মিক একাউণ্ট, উত্থান পতন সকলো আমি স্ক্ৰিপ্ট লগত লৈ আহোঁ। তাকে জন্মকুণ্ডলী বুলি কোৱা হয়। যি কৰ্ম কৰি থৈ আহিছিলোঁ, মোৰ নামৰ সেই একাউণ্টটো মোৰ লগত আহিছে, হয়নে? আমি আত্মা। তাৰ মানে কি? আত্মা মানে কি? ভূত প্ৰেতটো নহয়, ডেফিনেটলি। ভূত প্ৰেত হোৱাহেঁতেন কি মানুহজন মৰাৰ পিছত আত্মাৰ পদ্ধতিৰ কাৰণে 10 দিন 10 হাত কাজ নকৰোঁ নেকি? কেতিয়াও নকৰোঁ। আত্মা মানে কি? আত্মা মানে এক জ্বলন্ত জ্যোতি, এটা শক্তি, এটা পাৱাৰ, যিটো পাৱাৰ এতিয়া মই আত্মা মোৰ মুখগমনৰ দ্বাৰা কথা কৈ আছে। কোনে কোৱাইছে? মোৰ পৰিচয় কোনটো? যদি মোৰ পৰিচয় মোৰ বডিটো হ'লেহেঁতেন, মোৰ স্পট পজিশ্যন, মোৰ ষ্টেটাছ হ'লেহেঁতেন, তেতিয়াহ'লে কিয় 10 হাত কৰ্ম আত্মাৰ পদ্ধতিৰ কাৰণে কৰে? অকণমান ডিপলি অনুভৱ কৰকচোন। গতিকে আজিৰ পৰা আপুনি অকণমান ডিপলি অনুধাৱন কৰিব যে মই আত্মা, মই শৰীৰৰ মালিক। শৰীৰ মোৰ পৰিচয় নহয়, মোৰ বাসস্থান এই শৰীৰটোৰ ভিতৰত। ক'ত? কপালৰ সোমাজত আমি যে তিলক লৈছে, আই মাতৃসকলে যে ফুট লৈছে, এয়া হৈছে আমাৰ আত্মস্থান, য'ৰ পৰাই সম্পূৰ্ণ প্লেনিং চলি থাকে, ডাইৰেকশ্যন ইয়াৰ পৰা চলি থাকে। সেইবাবে মগজত যে আঘাত পালে সন্তানক দৌৰা-দৌৰিকে ডাক্তৰৰ ওচৰলৈ নিওঁ, স্পিৰিচুৱেল ভাবাৰ্থ তাৰ। কিয় নিওঁ? এই মগজু গণ্ডগোল হ'ব পাৰে দেই। তাৰ মানে কি? তাত কোন থাকে? তাত মালিক থাকে, তাত মই থাকো, হয়নে বাৰু? অনুভৱ কৰে নহয়? আৰু আত্মাৰ সৰু সংজ্ঞা, সৰল সংজ্ঞা, the simple definition of soul is mind, intellect and behavior. মন, বুদ্ধি আৰু আমাৰ সংস্কাৰ। মনে প্লেনিং কৰে, মনে, মই কেতিয়াবা কওঁ বিভিন্ন শ্ব'ত, মাইণ্ড ইজ লাইক এ এডভোকেট, মানে উকিল। মনৰ ওকালতি কৰাৰ ক্ষমতা বহুত বেছি। আছেনে আপোনালোকৰ? আপোনালোকে ওকালতি কৰি থাকে, এই তাই মোক ইমান আজি ইগনৰ কৰিছে, ময়ো তাইক ইগনৰ কৰিম, এই মানুহবোৰৰ কিয় মোৰ ইমান অদ্ভুত, কিয় মোৰ পিছে পিছে লাগি থাকে? মনৰ ওকালতি বাঢ়ি গৈ থাকে। যদি মানুহজনে কিবা 1% আপোনাৰ লগত বেয়া কৰিছে, আপোনাৰ মনে আপোনাক ওকালতি কৰাই কৰাই 100% লৈ আনিব। পৰিণতি মন ডাউন সন্ধিয়ালৈ, হয়নে? কিন্তু ইণ্টেলেক্ট নামৰ এটা সূক্ষ্ম মালিকৰ পাৰ্ট এটা আমাৰ ভিতৰত বহি আছে, যাক আজি আমি কুম্ভকৰ্ণৰ নিদ্ৰাত শুৱাই ৰাখিছো, যাক উইজডম বুলি কয়। এটা হৈছে কিতাপৰ নলেজ, জ্ঞান, আৰু এটা হৈছে মনুষ্যৰ আত্মাৰ জ্ঞান, যি মহাত্মাসকলক সেইবাবে মহাত্মা বুলি কোৱা হয়। উইজডম, জ্ঞান। এটা সৰু এক্সাম্পল দিওঁ। পঢ়া শুনা আমি কৰিবই লাগিব, স্কুল যাবই লাগিব, কলেজ যাব লাগিব, হায়াৰ এডুকেশ্যন ল'বই লাগিব। সেই লৈ থাকোঁতে আমাৰ উইজডমটো ক'লৈ খটুৱাব লাগিব? তাৰ সম্পূৰ্ণ জ্ঞান আমাৰ ভিতৰতে আছে। যেনিবা আপুনি নাজানে, আপুনি কেতিয়াও তাৰ মুখামুখি হোৱা নাই, আপুনি আজিলৈকে জানা নাই, আপোনাৰ ব্ৰহ্মকুমাৰী সংস্থাত ৰাজ যোগ মেডিটেশ্যন, শ্ৰেষ্ঠ মেডিটেশ্যন ইন দিছ ইউনিভাৰ্ছ, যিয়ে মানুহক সেই উইজডম, সেই থাৰ্ড আই, তৃতীয় নেত্ৰক জাগ্ৰত কৰি দিয়ে, এক্টিভেট কৰি দিয়ে। আৰু এনেকুৱাকে এক্টিভেট কৰিব, আপোনাৰ লগতে আপোনাৰ 14 পিঢ়িলৈকে আপুনি সুৰক্ষিত থাকিব।
14 পিঢ়ি আপোনাৰ সুৰক্ষিত থাকিব কেনেকে মইহে মেডিটেশ্যন কৰিছো কেনেকে থাকিব মোৰ সন্তান সুৰক্ষিত প্ৰত্যেকগৰাকী পিতৃ মাতৃ কিন্তু এতিয়া মেডিটেশ্যন কৰাৰ সময় সমাগত দেশত যি হবলৈ ধৰিছে ভয় লাগি আছে নে কালিৰ পৰা সকলো সময়তে সেইখন পিকচাৰ মনলৈ আহি আছে নে নিউজ ছ'চিয়েল মিডিয়াত দেখি আছে নে কেনেকুৱা লাগিছে কিমান কিমান মাতৃৰ মনে মনে কান্দিছে কিমান মাতৃৰ বুকু ধৰফৰ কৰিছে যাৰ সন্তান বাহিৰত পঢ়ি আছেনে প্ৰত্যেকগৰাকী মাতৃক মই অনুৰোধ কৰোঁ মোৰ যদি সন্তান আছে মোৰ স্বামী আছে মই চাকৰি কৰোঁ মোৰ ঘৰ গৃহস্থ সন্তান মোৰ সব আছে তথাপিও মই ৰাজযোগিনী হৈ থাকিব বিচাৰোঁ কিয় কাৰ স্বাৰ্থত নিজৰ আৰু মোৰ পৰিয়াল আৰু সমাজৰ স্বাৰ্থত নিজৰ কাৰণে বহুত কৰোঁ হলিডে পালে অমুকত ফুৰিব যাওঁ তমুকত ফুৰিব যাওঁ ভাল ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ এই যে খাবলৈ যায় 1 ঘণ্টা মানৰ কাৰণে যেতিয়ালৈকে টেষ্টটো লাগি থাকে ভাল লাগে নে তাৰপিছত কেনেকুৱা লাগে বাৰু মোৰ যে খালো পিছদিনাখন পেন ফৰ্টি বিচাৰি হাহাকাৰ প্ৰেক্টিকেল মই সেইটো জীৱনত আহিছোঁ কিন্তু মোৰ 2 বছৰ 2 মাহমান হৈছে ব্ৰহ্মকুমাৰীত মই সেইটো জীৱনৰ পৰা কিন্তু আহিছোঁ গতিকে সন্তানক সুৰক্ষিত কৰাৰ কিন্তু সময় সমাগত আৰু মাতৃক সকলোতকৈ শ্ৰেষ্ঠ আসন পৰমাত্মাই দিছে যাৰ বাবে সেই দিব্য স্বৰূপা মাতৃভগ্নীসকলক লৈ প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয় স্বয়ং পৰমাত্মাই ব্ৰহ্মা বাবাক নিমিত্ত বনাই প্ৰতিষ্ঠা কৰোৱাইছিল কিয় মাতৃক সেই অনুষ্ঠানৰ দায়িত্ব দিছিল অকণমান অনুধাৱন কৰকচোন আপোনালোকৰ দৰে সকলো মাতৃভগ্নী আছে মেডিটেশ্যন হৈছে নিজে নিজৰ বাবে আৰু পৰিয়ালৰ বাবে লোৱা এক সংকল্প তাকো কাৰ ওচৰত বহি ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰী পৰম পিতা পৰমাত্মা তাক অফিচিয়েলি বহুত ধৰ্মত বেলেগ বেলেগ নামৰে মাতে কিন্তু হয় এজনে নহয় জানো আমি জানো ভগৱান এজন গতিকে সেই নিৰাকাৰ পৰম জ্যোতি যাৰ কোনো আকাৰ নাই তেওঁৰ ওচৰত বহি আমি লোৱা সংকল্প যি সংকল্প লব 21 ঘণ্টাৰ ভিতৰত সেই সিদ্ধ হবই হব কেনেকে ল'ম কেনেকে যাম তালে সেই ৰাস্তাটোতে শিকোৱা হয় ব্ৰহ্মকুমাৰীত কেনেকে ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰোঁ কিদৰে ঈশ্বৰৰ লগত কথা পাতিব পাৰোঁ কিদৰে ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ নিজৰ জীৱনৰ দাস্তান লিখি ঈশ্বৰৰ ওচৰলৈ গৈ কেনেদৰে ঈশ্বৰক শুনোৱাবলৈ পাৰোঁ এয়াই হৈছে আচলতে ৰাজযোগ মেডিটেশ্যন গতিকে আহক আমি অকণমান ৰাজযোগৰ আভাস দিম অকণমান ৰাজযোগ কৰোঁ আমি মই অকণমান জাষ্ট চেম্পল কৰাই দিওঁ হ'ব আপোনালোকে চেষ্টা কৰিব মই যেনেকৈ কৈ যাম এনেকুৱা নহয় যে বহুত বেছি প্ৰেছাৰ নিদিব দেই ৰিলেক্স একদম আৰাম মই যেনেকৈ কম আপোনালোকে অকণমান কৰিব